জিনিয়াছ ক্ৰিয়েটিভিটি লাৰ্ণিং পইণ্টলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি মই ক্লাছ 7ৰ আছামিজৰ পাঠ 8 চেপ্টাৰ নম্বৰ 8 মিছাইল মানৱ এইটো লেচনৰ ওপৰত মই থুলমূলকৈ বুজাই দিম, লগতে কুৱেশ্যন আনচাৰবোৰ সমাধান কৰি দিম। গতিকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিবা। যিমান পাৰোঁ মই সৰুকৈ আৰু সহজভাৱে দিবলৈ চেষ্টা কৰিম, গতিকে ভিডিঅ'টো চাই থাকিবা। প্ৰথমতে মই চমুকৈ লাইন বাই লাইন পঢ়ি নিদিওঁ, চমুকৈ ইয়াৰ মূল ভাৱটো মই কৈ দিওঁ। মিছাইল মানৱ, মিছাইল মানে কি? যোনবোৰ যন্ত্ৰপাতি, ৰকেটৰ দৰে যিবোৰ বস্তু যন্ত্ৰপাতি সেইবোৰক কয় মিছাইল। গতিকে মিছাইলবোৰ উদ্ভৱ কৰা মানুহজনৰ ওপৰত কাহিনীটো আছে, সেইবাবে চেপ্টাৰটোৰ নাম হ'ল মিছাইল মানৱ। এইটো লেচনত কাহিনী মানে তেনেকুৱা নহয়। মিছাইল মানৱ মেইন মানুহজন কোন আছিলে? ডক্টৰ আব্দুল কালাম। আৰু আব্দুল কালামৰ সম্পূৰ্ণ নামটো তোমালোকে পঢ়িবা দেই, সম্পূৰ্ণ নামটো পঢ়িবা। মই ইম্পৰ্টেণ্ট শ্বৰ্ট কুৱেশ্যন ভিতৰৰ প্ৰশ্নত মই দি দিম। 80 চনৰ 18 জুলাই পুৱা 8:30 মানে 18 জুলাই 1980 চনৰ 18 জুলাই তাৰিখে ৰোহিণী নামৰ এটা মিছাইল উৎক্ষেপণৰ বাবে বিভিন্ন বিজ্ঞানীসকলে আৰম্ভ কৰিছে। আৰু সেই ৰোহিণী নামৰ মিছাইলটো যেতিয়া ওপৰলৈ গৈ আছে, লাহে লাহে সফলতাৰে যেতিয়া ওপৰলৈ গৈ আছে, তাক দেখি কি হয় চাইণ্টিষ্টসকলে, বিজ্ঞানীসকলে, কাৰণ তেওঁলোকে ইমান কষ্টটো সাৰ্থক হৈছে, যাৰ বাবে তেওঁলোকে বহুতো আনন্দত আত্মহাৰা হৈ গ'ল। আৰু এই মানুহজনৰ এই মিছাইলটো ৰোহিণীৰ মিছাইলটো যোনটো ৰোহিণী নামৰ মিছাইলটোৰ যোনটো মেইন মানুহজন আছিল, চাইণ্টিষ্টটো বহুতো থাকে, এটা মিছাইলৰ ওপৰত, এটা ৰকেটৰ ওপৰত বহুত মানুহ থাকে, বহুত বিজ্ঞানীসকল থাকে, কিন্তু তাৰ আঁৰত মেইন মানুহজন কোন আছিলে? আব্দুল বাকিৰ জয়নুল আবেদিন আব্দুল কালাম। আব্দুল কালামৰ সম্পূৰ্ণ নামটো তোমালোকে ভালকৈ পঢ়িবা। তেওঁ আছিল মেইন মানুহজন। 1979 চনৰ 10 আগষ্ট মানে ৰোহিণীৰ আগত, এক বছৰ আগত তেওঁলোকে SLV নামৰ এটা মিছাইল উৎক্ষেপণ কৰাৰ চেষ্টা কৰিছে, কিন্তু সেইটো সফল নহ'ল, যাৰ বাবে আব্দুল কালাম বহুতো মন বেজাৰ হৈছিল, হতাশ পৰিছিল, যাৰ বাবে তেওঁ নিজৰ চাকৰিটো পদত্যাগ কৰিব বিচাৰিছিল। কিন্তু তেওঁৰ যি শিক্ষাগুৰু আছিলে, শিক্ষাগুৰুৰ প্ৰধান পথ প্ৰদৰ্শক, নামটো মুখস্থ ৰাখিবা, সতীশ ধাৱান। অ'কে, এইটো মনত ৰাখিবা। শিক্ষাগুৰু আছিলে আব্দুল কালামৰ শিক্ষাগুৰু আৰু পথ প্ৰদৰ্শক কোন আছিল? সতীশ ধাৱান। সতীশ ধাৱানে তেওঁক বহুত পৰামৰ্শ দিছিলে, সাহস দিছিলে, উৎসাহ যোগাইছিলে, যাৰ বাবে তেওঁ আকৌ কামটোত আগবাঢ়ি যাবলৈ সক্ষম হৈছিলে। এই আছিল ভাৰতৰ মাটিত প্ৰথমবাৰৰ নিজাববীয়াকৈ কৃত্ৰিম উপগ্ৰহৰ সফল উৎক্ষেপণ। 1979 চনত এটা SLV নামৰ এটা মিছাইল উৎক্ষেপণ কৰিছিল, কিন্তু সেইটো বিফল হ'ল। তাৰপিছত 1980 চনত ৰোহিণী নামৰ মিছাইলটো উৎক্ষেপণ কৰিছিল, সেইটো গৈ সফল হৈছিলে। অ'কে, তাৰপিছত লাহে লাহে এটাকৈ তেওঁলোকে উৎক্ষেপণ কৰি গ'ল। তাৰপিছত কি হ'ল? 5টা প্ৰকল্প হাতত লৈছিলে, মিছাইলৰ ওপৰত 5টা প্ৰকল্প লৈছিলে। ই ভাৰতক মহাশক্তি ৰাষ্ট্ৰ পৰিণত কৰিলে। প্ৰকল্প 5ৰ নাগ, পৃথিৱী, আকাশ, ত্ৰিশূল আৰু অগ্নি। এই ক্ষেপণাস্ত্ৰসমূহৰ এটা নাম দিছে, এটা ৰকেটৰ এটা নাম দিছে। এই যোনবোৰ মিছাইল, এই 5টা মিছাইল, লগতে ৰোহিণী মিছাইল, এই মিছাইলসমূহ পঠোৱাৰ পিছতে ভাৰতবৰ্ষটো এটা শক্তিশালী ৰাষ্ট্ৰ হিচাপে পৰিণত হৈছে। তাৰপিছত আব্দুল কালাম, এইখিনি কোৱাৰ পিছত আব্দুল কালামৰ অলপ সৰুকালৰ জীৱনীৰ কথা কৈছে, কেনেকৈ তেওঁ চাইণ্টিষ্ট হোৱাৰ বিজ্ঞানী হৈছিলে। তেওঁ সৰুকালৰ পৰা স্কুলত যেতিয়া পঢ়ি থাকে, তেতিয়াই তেওঁ সৰুকালৰ পৰা আকাশৰ যেতিয়া উৰি যায়, চৰাইজাকে কেনেকৈনো উৰে, সিহঁতৰ উৰাক লৈ তেওঁ চিন্তা কৰিছিলে। সহপাঠী লগৰীয়াসকলৰ সাগৰৰ উপকূললৈ গৈছে, আৰু তাত সাৰেং আৰু গংগা চিলনী চৰাইবোৰ আকাশী পথত উৰি থাকিবলৈ কৰা প্ৰচেষ্টাক তেখেতে গভীৰভাৱে নিৰীক্ষণ কৰিছে। চৰাইবোৰে কেনেকৈ উৰে সেইটোৰ ওপৰত তেওঁ গভীৰভাৱে চিন্তা কৰিছে। আৰু এনেকৈ চিন্তা কৰি এসময়ত তেওঁ বিজ্ঞানী চেষ্টা লাগিব, হয়তো নহয়, চৰাইৰ দৰে তেখেতৰ আকাশৰ উচ্চতালৈ উৰিবলৈ উদ্যম হেঁপাহ জাগিছিল। স্কুলীয়া জীৱনৰ সেই ইচ্ছা কালক্ৰমত সফল হ'ল। গতিকে আমি যেতিয়া সৰুৰ পৰা এটা ভালকৈ মনোযোগেৰে কিবা এটা ভাবিম, সেইটো আমি যেতিয়া লগতে কষ্ট কৰিম, সেইটো আমাৰ সফল হয়, সেইটো কথা কৈছে। গতিকে আমি ইয়াৰ পৰা বহুত শিকিবলগীয়া কথা আছে তোমালোকে। তাৰপিছত স্কুলীয়া পিছত কৰ্মজীৱনৰ কথা কৈছে। স্কুলীয়া জীৱনৰ কথা অলপ কৈছে। তাৰপিছত কৈছে তেওঁ সৰু ল'ৰা ছোৱালীৰ লগত কথা বতৰা কৈ ভাল পাইছিলে, নিজৰ মনৰ ভাৱ প্ৰকাশ কৰি ভাল পাইছিল, লগতে সৰু ল'ৰা ছোৱালীয়ে কি ভাবে সেইটোৰ ভাৱ আদান প্ৰদান কৰি তেওঁ ভাল পাইছিলে। তাৰ বাবে তেওঁ যেতিয়া ৰিটায়াৰ হোৱাৰ পিছতো তেওঁ বহুত মিটিঙত তেওঁ গৈছিলে, সৰু ল'ৰা ছোৱালীৰ লগত কথা বাৰ্তা কৰিছিলে। লগতে কালামে অকণিহঁতক লগতে সৰু ল'ৰা ছোৱালীক উপদেশ দিছিল যে সপোন দেখা, সপোনে চিন্তালৈ পৰিৱৰ্তন, সপোন আমি দেখিব লাগিব, আৰু
আৰু সপোনেই চিন্তাত পৰিণত হ'ব চিন্তা যেতিয়া আমি সপোন দেখিম সেইটো আমি চিন্তা কৰি থাকিম আৰু সেই চিন্তা গৈ এদিন গৈ সফল কাম হ'ব গতিকে তেৱেই এইগৰাকী বিজ্ঞানী মনে প্ৰাণে সকলো এটা ভাৰত এখন উন্নত আৰু শক্তিশালী ৰাষ্ট্ৰ হোৱাটো বিচাৰি মানে এখন ভাৰত এখন যাতে শক্তিশালী ৰাষ্ট্ৰ হয় সেইটো কথা মানে ডক্টৰ আব্দুল কালামে মনে প্ৰাণে চিন্তা কৰিছিল আব্দুল কালামে আকৌ কৈছিলে যে শিশুৰ 15 বছৰ বয়সলৈকে মেইন মানুহ মানে শিশুৰ এজনৰ ভাল ভৱিষ্যতৰ কাৰণে ভাল শিক্ষাৰ কাৰণে মেইন গুৰি কোন পিতৃ-মাতৃ প্ৰাথমিক আৰু হাইস্কুলৰ শিক্ষকসকল আদৰ্শ নায়ক ওকে তাৰপিছত কৈছে বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ উপৰি সংগীত আৰু সাহিত্যৰ অনুৰাগী আছিলে বিজ্ঞান আৰু প্ৰযুক্তিৰ লগতে সংগীতও তেওঁ ভাল পাইছিলে সংগীত আৰু সাহিত্যৰ লগতো ভাল পাইছিলে সাহিত্যৰো অনুৰাগী আছিলে সাহিত্যবোৰো তেওঁ ভাল পাইছিলে যাৰ বাবে তেওঁ ৰচিত কিছুমান ৰচনাও কৰিছিলে সাহিত্য ৰচনা কৰিছিলে সেইবোৰ ইয়াতে আছে 2015 চনৰ 27 জুলাই তাৰিখে তেওঁ শ্বিলঙৰ ভাৰতীয় ব্যৱস্থাপনা প্ৰতিষ্ঠান ইণ্ডিয়া ইনষ্টিটিউট অফ মেনেজমেণ্টত মানে ভাষণ দি থাকোঁতে এই প্ৰতিষ্ঠানটোত ভাষণ দি থাকোঁতে তেওঁ কি হয় মৃত্যুক আঁকোৱালি তাতে হঠাৎ মৃত্যু হয় তাৰপিছত ডক্টৰ আব্দুল কালামৰ ওপৰত জন্ম মৃত্যুৰ ওপৰত আছে এইটো ভালকৈ পঢ়ি থাকিবা এইবোৰ জেনেৰেল নলেজৰ কথা তোমালোকে ভালকৈ শিকি ৰাখিবা আৰু তেওঁ কিছুমান বঁটা পাইছিলে বঁটাৰ ওপৰতো আছে আৰু তেওঁ কিছুমান পুথিও ৰচনা কৰিছিলে পুথিসমূহ তোমালোকে অসমীয়া আৰু ইংলিছ দুয়োটা ভাষাতে আছে তোমালোকে মুখস্থ কৰি ল'বা তোমালোকে যদি তেওঁৰ বিষয়ে পঢ়া তেওঁৰ চেপ্টাৰ মানে জীৱনীটো পঢ়া তেন্তে তেওঁক এজন ভাল পথ প্ৰদৰ্শক গতিকে তোমালোকে যদি তেওঁৰ বিষয়ে পঢ়া তেন্তে তোমালোকে বহুতখিনি জানিব পাৰিবা আৰু এটা আছে মিছাইল যদি কি মিছাইল হয় দূৰলৈ নিক্ষেপ কৰা ক্ষেপণাস্ত্ৰ এইটো আহিব পাৰে মিছাইল কি কুৱেশ্যনটো হ'ব মিছাইল কি এনসাৰটো হ'ব ইয়াৰ পৰা এলৈকে ওকে 1 মাৰ্কৰ কুৱেশ্যনত আহিব পাৰে তাৰপিছত এই কুৱেশ্যন আনসাৰবোৰ মই এতিয়া সলভ কৰি দিম উত্তৰবোৰ মই দি দিম গোটেইখিনি গতিকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিবা এতিয়া চোৱা প্ৰশ্ন উত্তৰবোৰ চাই যোৱা মই পঢ়ি দিছোঁ ভালকৈ শুনি যাবা আৰু অলৰেডি মই যেটো লেসনটো বুজাই দিলোঁ সেইবাবে এনসাৰবোৰ ইমান ভাঙি পাতি কৈ নাযাওঁ আশা কৰিছোঁ তোমালোকে বুজি পাইছাই লেসনটো ক নম্বৰ প্ৰশ্নটো কি কৈছে এইটো 1 ক হয় মিছাইল মানৱ নামে কাক জনা যায় মিছাইল মানৱ নামে ডক্টৰ APJ আব্দুল কালামক জনা যায় খ নম্বৰ প্ৰশ্নটো সফলতাৰে ভাৰতৰ ভূমিৰ প্ৰথম উৎক্ষেপণ কৰা কৃত্ৰিম উপগ্ৰহটোৰ নাম কি সফলতাৰে ভাৰতৰ ভূমিত কোনটো উপগ্ৰহ মানে প্ৰথম যোনটো উৎক্ষেপণ কৰিছিল সেইটো সফল হোৱা নাছিল আৰু 2 নম্বৰটো আছিল সফল হৈছিল সেইটো হ'ল ৰোহিণী আৰু সেইটো প্ৰথম হ'ব কাৰণ সেইটো সফল হৈছিল গ নম্বৰটো আব্দুল কালামে শেষ নিশ্বাস ক'ত ত্যাগ কৰিছিল আমি অলৰেডি মই বুজালো শ্বিলঙত ত্যাগ কৰিছিল আব্দুল কালামে শ্বিলঙৰ ভাৰতীয় ব্যৱস্থাপনা প্ৰতিষ্ঠানত ভাষণ দি থাকোঁতে শেষ নিশ্বাস ত্যাগ কৰিছিল ইয়াতে তোমালোকে উদ্ধকমা দিব পৰা ভাৰতীয় ব্যৱস্থাপনা প্ৰতিষ্ঠানলৈকে ইয়ালৈকে উদ্ধকমা দিব পাৰা ঘ নম্বৰ প্ৰশ্নটো তেখেতৰ মতে শিশুৰ আদৰ্শ নায়ক কোন তেখেতৰ মতে শিশুৰ আদৰ্শ নায়ক পিতৃ-মাতৃ প্ৰাথমিক আৰু হাইস্কুলৰ শিক্ষকসকল 2 নম্বৰ প্ৰশ্নটো কটো হ'ব সপোন দেখা সপোনে চিন্তালৈ পৰিৱৰ্তন হ'ব আৰু চিন্তাৰ ফলশ্ৰুতিয়ে হ'ল কাম এই কথাষাৰ কোনে কৈছিল ডক্টৰ উক্ত কথাষাৰ উক্ত বুলি দিছোঁ গোটেই লাইনটো লিখিব পাৰা ইয়াৰ পৰা ইয়ালৈকে গোটেই লাইনটো লিখি তাৰপিছত লিখিব পাৰা এই কথাষাৰ এনেকৈ লিখিব পাৰা বা এই সেন্টেন্সটো যদি নিলিখা তেনেকৈ লিখিবা উক্ত কথাষাৰ ডক্টৰ APJ আব্দুল কালামে অকণিহঁতক কৈছিল অকণি মানে সৰু ছাত্ৰ-ছাত্ৰীক কৈছিলে খ নম্বৰটো 2ৰ খটো তেখেতে কি বিষয়ৰ অনুৰাগী আছিলে তেখেত বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ উপৰি সংগীত আৰু সাহিত্যৰ অনুৰাগী আছিল আব্দুল কালামক স্কুলীয়া জীৱনত কি ৰহস্যৰ প্ৰভাৱিত কৰিছিল আমি অলৰেডি মই বুজাই আহিছোঁ যে আকাশত যে চৰাইবোৰ উৰি থাকে সেইবোৰ দেখি তেওঁ বহুত মানে প্ৰভাৱিত হৈছিল আব্দুল কালামক স্কুলীয়া জীৱনত আকাশৰ বিশালতা আৰু উৰন্ত চৰাইজাকৰ ৰহস্যই প্ৰভাৱিত কৰিছিল একেবাৰে সহজ লেসনটো কাৰণ তেওঁৰ বিষয়ে যদি কাহিনীটো ভালকৈ বুজি পোৱা তেন্তে নিজে বনাই লিখিব পাৰিবা ঘ নম্বৰ প্ৰশ্নটো মনে প্ৰাণে ভাৰতক তেখেতে কি হোৱাটো বিচাৰিছিল মনে প্ৰাণে ভাৰতক তেখেতে এখন উন্নত আৰু শক্তিশালী ৰাষ্ট্ৰ হোৱাটো বিচাৰি ভাৰতবৰ্ষ যাতে এখন উন্নত আগবঢ়া ৰাষ্ট্ৰ হিচাপে পৰিণত হয় সেইবাবে তেওঁ মনে প্ৰাণে মানে বিচাৰিছিলে আৰু তেওঁ চেষ্টাও কৰিছিলে 3 নম্বৰ প্ৰশ্নটো কি হৈছে শব্দৰ লগত অৰ্থ মিলোৱা উৎক্ষেপণ মানে প্ৰচণ্ড জোৰেৰে দূৰলৈ মাৰি পঠোৱা উৎক্ষেপণ মানে ওপৰলৈ উঠাই দিয়া জোৰেৰে প্ৰজ্বলিত মানে কি জুইৰ দৰে বৰকৈ জ্বলা হ'ব প্ৰজ্বলিত আভ্যন্তৰীণ ভিতৰুৱা ভাগ গতিকে ভিতৰুৱাৰ লগত কিবা আছে নেকি চোৱা ভিতৰুৱা আছে আভ্যন্তৰীণ মানে ভিতৰুৱা তাৰ
বিচক্ষণ মানে পাৰ্গত উত্তম, যি চবতছে উত্তম হয় পাৰ্গত হয় সেয়ে হ'ল বিচক্ষণ। অদম্য মানে যাক দমাব বা বশ কৰিব নোৱাৰি অদম্য, এইটো হ'ব। তাৰপিছত দিগন্ত মানে দূৰৰ পৰা ভালকৈ, নিৰীক্ষণ মানে দূৰৰ পৰা ভালকৈ চোৱা। দিগন্ত মানে দিগবলৈ আকাশৰ সীমা, দিগন্ত মানে আকাশৰ সীমাটোক ক'ব দিগন্ত। ভূষণ, ভূষণ মানে হ'ব অলংকাৰ, অলংকাৰক কয় ভূষণ। তাৰপিছত নিৰীক্ষণ মানে চোৱা, গতিকে দূৰৰ পৰা ভালকৈ চোৱা। 4 নম্বৰ বস্তুটো পাঠৰ পৰা তলত উল্লেখ কৰা শব্দবোৰত কি বিধিমতে ন, মূৰ্ধন্য ন আৰু মূৰ্ধন্য হ ব্যৱহাৰ হৈছে কোৱা। কেইটামান ৱৰ্ড দিছে, সেইবোৰ কিয় মূৰ্ধন্য ন হৈছে, গোটেই সোপা বেছিভাগ মূৰ্ধন্য নৰে নিয়ম দিছে। ৱৰ্ডবোৰ বেছিভাগ মূৰ্ধন্য নৰে ৱৰ্ড দিছে, গতিকে মই নিয়মবোৰ কৈ দিছোঁ, লগতে বুজাই দিম। প্ৰাণ, প্ৰথম ৱৰ্ডটো হ'ল প্ৰাণ। প্ৰাণত মূৰ্ধন্য নটো কিয় হৈছে, যিহেতু প্ৰাণৰ আগত প বৰ্গ আছে, প বৰ্গ যদি থাকে আৰু ক বৰ্গ মানে প বৰ্গ ক বৰ্গ মানে ক খ গ ঘ ঙ, আৰু প বৰ্গ হয় প ফ ব ভ ম, এইবোৰ শব্দ যদি থাকে তেন্তে কি হয়, প বৰ্গৰ পিছত সদায় মূৰ্ধন্য ন হয়। প বৰ্গৰ পিছত যদি ন চাউণ্ড হয়, সেই নটো সদায় মূৰ্ধন্য ন হয়, সেইবাবে প থকাৰ বাবে ইয়াত মূৰ্ধন্য ন হৈছে। ভূষণ, এতিয়া চোৱা, আগত মূৰ্ধন্য হ থকাৰ বাবে মূৰ্ধন্য ন হৈছে। ন কিছুমান শব্দত যদি ন চাউণ্ড হয়, তাৰ আগত যদি মূৰ্ধন্য খ থাকে, মূৰ্ধন্য খ যদি থাকে, তেন্তে তাৰ পিছত থকা ন সদায় মূৰ্ধন্য ন হ'ব। আগত মূৰ্ধন্য হ থকাৰ বাবে মূৰ্ধন্য ন হৈছে। তাৰপিছত ৰোহিণী, ৰ আৰু নৰ মাজত এই ৰ আৰু এই ন, ৰৰ মাজত হ থকাৰ বাবে, ৰ আৰু নৰ মাজত যদি হ থাকে, তেন্তে কি হয়, মূৰ্ধন্য ন হয়। পিছৰ ৱৰ্ডটো হ'ল বিচক্ষণ। একেটা পদত ৰি ৰ মূৰ্ধন্য হ আৰু নৰ মাজত স্বৰবৰ্ণ ক বৰ্গ প বৰ্গ থাকিলে দন্ত্য ন মূৰ্ধন্য ন হয়। বটো আছে নহয়, বটো কি হয়, প বৰ্গত পৰে, প ফ ব, গতিকে ব থকাৰ বাবে মূৰ্ধন্য ন হৈছে। প্ৰথম পদটোৱে ব আছে, সেইবাবে মূৰ্ধন্য ন হৈছে। তাৰপিছত উৎক্ষেপণ, উৎক্ষেপণত প বৰ্গৰ পাছত সদায় দন্ত্য ন মূৰ্ধন্য ন হয়। প বৰ্গৰ পাছত এই পটো থকাৰ বাবে, যিহেতু প বৰ্গ হয়, প থকাৰ পিছত মূৰ্ধন্য ন আছে, সেইবাবে ন চাউণ্ড আছে, সেইবাবে ন হৈছে। অভ্যন্তৰণ, ৰত দীৰ্ঘইকাৰ এটা হ'ব। অভ্যন্তৰীণৰ ৰ, নৰ আগত ৰ আছে, নৰ আগত ৰ থকাৰ বাবে মূৰ্ধন্য ন, নৰ আগত ৰ থকাৰ বাবে এইটো ৰটো ঊৰ্ধ্বকমা দিবা। যিমান যেনেকৈ পাৰা চেণ্টেঞ্চবোৰ লিখিব পাৰা যায়, ইয়াত লিখিব পাৰা নৰ আগত ৰ থকাৰ বাবে দন্ত্য ন মূৰ্ধন্য ন হৈছে। এনেকৈ লিখিব পাৰা, মই শ্বৰ্টকাট লিখি দিছোঁ, যেনেকৈ সহজ পোৱা তেনেকৈ লিখিবা। আশা কৰিছোঁ তোমালোকে বুজি পাইছা। যোনটো ৱৰ্ডত তোমালোকে প বৰ্গ প ফ ব ভ ম ক খ গ ঘ ঙ আৰু অন্তস্থ জ ৱ প হ অন্তস্থ য় আৰু অনুস্বৰ এইবোৰ থাকিলেও সদায় মূৰ্ধন্য ন হয়। ন চাউণ্ড, সেইবোৰ ৱৰ্ডত যদি ন চাউণ্ড থাকে, তেন্তে সেই নবোৰ মূৰ্ধন্য ন হয়, মনত ৰাখিবা। 5 নম্বৰটো একেবাৰে সহজে পাবা, যিহেতু মই 4 নম্বৰটো শিকাই আহিছোঁ। একেবাৰে সহজ নটবিধি সত্যবিধি, গতিকে এইটোৰ ওপৰত মই বুজাই দিলোঁ। আশা কৰিছোঁ তোমালোকে বুজি পাইছে। এতিয়া 5 নম্বৰটো কৰিবলৈ সুবিধা পাবা। নটবিধি নিয়ম কঠীয়া তলৰ শব্দবোৰে খালী ঠাই ন না ন, মানে মূৰ্ধন্য ন হ'ব নে দন্ত্য ন হ'ব লিখিব লাগিব। একেবাৰে সহজ, চোৱা। ৰ থাকিলে সদায়, ৰৰ পিছত যদি ন বহাব লগা হয়, সদায় মূৰ্ধন্য ন হ'ব। অ'কে, এইটো মূৰ্ধন্য ন হ'ব। তাৰপিছত ধন, ধৰ ইয়াত ধৰ কোনো নিয়ম নাই নটবিধি, গতিকে এইটো হ'ব দন্ত্য ন হ'ব। তাৰপিছত অকল প বৰ্গ প ফ ব ভ ম ক খ গ ঘ ন আৰু কি অন্তস্থ জ ৱ ব হ অন্তস্থ য়, এইকেইটা আখৰ থাকিলে মূৰ্ধন্য ন হ'ব। অনুস্বৰ থাকিলে মূৰ্ধন্য ন হ'ব। এইকেইটা কথা মনত ৰাখিবা। আৰু লগতে যদি আখৰৰ মাজত, দুটা আখৰৰ মাজত যদি ৱ বও থাকে, তেতিয়াহ'লেও মূৰ্ধন্য ন হ'ব। অ'কে, এইটো চোৱা, দুটা আখৰ, এইটো ৰা, এইটো লাষ্টত ন আছে, গতিকে ইয়াত মূৰ্ধন্য ন কি হৈছে, মাজত ৱ ব থকাৰ বাবে, বুজি পাইছা। এইটো ৰিকাৰে ত্ৰি ন হ'ব। মূৰ্ধন্য ন কি হ'ব, এইটো ৰি আছে নহয়, ৰিকাৰটোৱে কি বুজায়, ৰি বুজায়, ৰি ৰ হ, ৰি ৰ মূৰ্ধন্য এইবোৰ থাকিলেও মূৰ্ধন্য ন হ'ব। জ্বৰটো এইটো খালী ঠাই, ইয়াত মানে ন হ'ব না মূৰ্ধন্য ন হ'ব দন্ত্য ন হ'ব। ইয়াত আগত জ আছে, জ্বৰ লাইনটো নাইকিয়া, গতিকে জ থাকিলে একো দন্ত্য ন হ'ব। বুজি পাইছা, জ থাকিলে দন্ত্য ন হ'ব। অকল কৰ পৰা ঙ, পৰ পৰা ম, পৰ পৰা ম আৰু এইকেইটা শব্দ থাকিলেহে মূৰ্ধন্য ন হ'ব। বুজি পাইছা। শ্ৰৱণ, ইয়াত ৱ ব, যিহেতু মাজত ৱ ব আছে, সেইবাবে মূৰ্ধন্য ন হ'ব। তাৰপিছত কৃপণ, প আছে, প বৰ্গ, গতিকে প ফ ব ভ ম এইকেইটা যদি থাকে, গতিকে ইয়াত হ'ব মূৰ্ধন্য ন। বুজি পাইছা। পঠন, ঠটো কোনো নিয়মত নাই, গতিকে ইয়াত হ'ব দন্ত্য ন।
তাৰপিছত ৰঞ্জন ৰঞ্জনটো কি হ'ব চোৱা ইয়াত ৰঞ্জন আছে নহয় গতিকে ৰি ৰ হ আৰু নৰ মাজত অন্য বৰ্ণ থাকিলে দন্ত্য নটো মূৰ্ধন্য ন নহয় মানে ৰি ৰ নৰ মাজত এইটো ৰ আৰু নৰ মাজত বেলেগ বৰ্ণ থাকিলে ওকে বেলেগ বৰ্ণ যদি ৱাব্য থাকে তেন্তে মূৰ্ধন্য ন হ'ব ইয়াত ৰ আৰু নৰ মাজত ৱাব্য আছে কাৰণে মূৰ্ধন্য ন হৈছে কিন্তু ৰ আৰু নৰ মাজত কি আছে বেলেগ বৰ্ণ আছে এই ৰকাৰ আৰু নৰ মাজত বেলেগ বৰ্ণ আছে গতিকে বেলেগ বৰ্ণ থাকিলে কি হয় দন্ত্য ন হয় মূৰ্ধন্য ন নহয় ৱাব্য থাকিলেহে মূৰ্ধন্য ন হ'ব বুজি পাইছা তাৰ পিছত ৰাৱণ এটো ৰ আছে গতিকে এটো মূৰ্ধন্য ন হ'ব কাৰণ এটো ৰ আৰু নৰ মাজত ৱাব্য থাকিলে যদি মাজত ৱাব্য থাকে এফালে ৰ থাকে তেন্তে পিছৰটো ন হ'ব দন্ত্য ন নহয় ওকে এটো মূৰ্ধন্য ন বিভীষণ হ থাকিলে কি হ'ব সদায় মূৰ্ধন্য ন হ'ব বিভীষণ এটো হ'ব মূৰ্ধন্য ন তাৰপিছত ৰামায়ণ অন্তস্থ য় আছে অন্তস্থ য়টো এটো অন্তস্থ য়টো আছে নহয় নিয়ম মতে গতিকে এটো হ'ব মূৰ্ধন্য ন ৰামায়ণ কীৰ্তন ত আছে ত বৰ্গটো কোনো নিয়মত নপৰে নটবিধি নিয়মত নপৰে গতিকে এটো দন্ত্য ন হ'ব ক বৰ্গ ক আৰু নৰ মাজত ত আছে ত নাথাকে ৱাব্য যদি থাকিলে হয় তেতিয়াহলে মূৰ্ধন্য ন হল কিন্তু ৱাব্য নাই বেলেগ বৰ্ণ আছে গতিকে ইয়াত হ'ব দন্ত্য ন বুজি পাইছা নিয়মটো ফলো কৰিলে তোমালোকে ধুনীয়াকৈ ৱৰ্ডবোৰ শুদ্ধকৈ লিখিব পাৰিবা 6 নম্বৰটো তলত দিয়া শব্দবোৰৰ বিপৰীত অৰ্থ লিখিব দিছে জাগ্ৰত সুপ্ত সফলতা বিফলতা কৃত্ৰিম প্ৰাকৃতিক উৎসাহ নিৰুৎসাহ সুপ্ত জাগ্ৰত এটো অলৰেডি ইয়াত আছে অক্ষম সক্ষম 7 নম্বৰবোৰ বাক্য ৰচনা কৰা বাক্য ৰচনা তোমালোকৰ আহে গতিকে লেসনৰ বাক্য ৰচনা আহিব হেপে লেসনত বেছি বাক্য ৰচনা নিদিয়ে 4টা 5টা এনেকৈ দিয়ে গোটেইকেইটা বাক্য ৰচনা তোমালোকে যোনবোৰ সিলেবাসত দিয়ে লেসন হেবোৰ লেসন তোমালোকে গোটেইকেইটা বাক্য ৰচনাবোৰ পঢ়ি থবা তাৰ পিছত প্ৰথম বাক্য ৰচনাটো কি দিছে মনে প্ৰাণে ৰামে মনে প্ৰাণে পঢ়াৰ বাবে পৰীক্ষাত ভাল নম্বৰ পাইছে হয়নে সপোনে ৰামে হয়নে সপোনে ভৱিষ্যত পৰিকল্পনা কথা ভাবি থাকে হল এটো তোমালোকে মই ৰামে দিছো এটা নামে দিছো তোমালোকে বেলেগ নামও দিব পাৰা পিছৰটো হল আকাশী পথ বিমানটো আকাশী পথত উৰা মাৰিছে অদম্য ইচ্ছা আব্দুল কালামৰ সৰুৰে পৰা আকাশৰ উচ্চতালৈ উৰাৰ অদম্য ইচ্ছা আছিল বিনিময় আব্দুল কালামে অকণিহঁতৰ লগত ভাৱ বিনিময় কৰি ভাল পাইছিল একদম সহজভাৱে দিছো আৰু কিছুমান সেন্টেন্স তোমালোকৰ লেসনৰ লগতে সংগতি ৰখা দিছো যেটা তোমালোকৰ মনত থাকে 8 নম্বৰটো প্ৰ আৰু চেষ্টা মিলি কি হ'ব প্ৰচেষ্টা গতিকে এই প্ৰচেষ্টা নতুন শব্দটো যোনটো হ'ব হেতু শব্দৰ অৰ্থটো কি হ'ব আমি লিখিব লাগিব গতিকে মই প্ৰথমতে এটো কি হ'ব লিখিলা তাৰ পিছত মই অৰ্থটো মই আকৌ বেলেগকে দি আছো প্ৰ আৰু চেষ্টা মিলি প্ৰচেষ্টা প্ৰ আৰু ক্ষেপণ মিলি প্ৰক্ষেপণ প্ৰ আৰু জ্বলিত মিলি প্ৰজ্বলিত উৎক্ষেপণ হ'ব নতুন শব্দটো উতৰ লগত পীড়ন হলে উৎপীড়ন উদ্যোগ উৎসাহ ওকে এটা নতুন শব্দবোৰ যোনবোৰ হৈছে এইবোৰৰ মই মিনিংটো দি আছো এতিয়া ওয়াৰ্ডবোৰৰ মিনিংটো চাই লোৱা প্ৰ আৰু চেষ্টা মিলি প্ৰচেষ্টা হৈছে গতিকে প্ৰচেষ্টাৰ মিনিংটো কি যত্ন প্ৰক্ষেপণ জোৰেৰে দলিওৱা প্ৰজ্বলিত বৰকৈ জ্বলা উৎক্ষেপণ জোৰেৰে ওপৰলৈ মাৰি পঠোৱা উৎপীড়ন অত্যাচাৰ উৎসাহ আনন্দ এইবোৰ হল ইয়াৰ মিনিং শব্দ অৰ্থ হিচাপে আহিব পাৰে এতিয়া ভিতৰৰ কিছুমান কোৱেশ্চন দিছে এইবোৰ তোমালোকে জানি থবা জেনেৰেল নলেজৰ কাৰণে তোমালোকে জানিবলগীয়া কথা এইবোৰ এতিয়া ভিতৰৰ প্ৰশ্নবোৰ চাই লোৱা 1 নম্বৰটো আব্দুল কালামৰ সম্পূৰ্ণ নাম এটো ভেৰি ইম্পৰ্টেন্ট আব্দুল পাকিৰ জয়নাল আবেদিন আব্দুল কালাম এইবোৰ প্ৰথমতে লিখি লবা আব্দুল কালামৰ সম্পূৰ্ণ নাম হল এনেকৈ লিখি লবা মই জাস্ট এনসাৰটো দিছো তাৰ পিছতো ভাৰতৰ প্ৰথম মহিলা মহাকাশচাৰী ভাৰতৰ হলে কল্পনা চাওলাৰ বিশ্বৰ হলে যদি কয় বিশ্বৰ হলে ভেলেন্টিনা টেৰেস্কোভা এটো দুটা ডিফাৰেন্সটো মনত ৰাখিবা ভাৰতৰ হল কল্পনা চাওলা আৰু বিশ্বৰ যদি কয় তেতিয়া হলে ভেলেন্টিনা টেৰেস্কোভা 4 নম্বৰটো বিশ্বৰ প্ৰথম মহাকাশচাৰী গৰাকীৰ নাম বিশ্বৰ প্ৰথম মহিলা কোৱা না মহিলা হলে ভেলেন্টিনা টেৰেস্কোভা আৰু বিশ্বৰ প্ৰথম কৈছে গতিকে ইউৰি গ্যাগাৰিন তাৰছত ISRO সম্পূৰ্ণ নাম কি ইছৰো ইণ্ডিয়ান স্পেচ ৰিসাৰ্চ অৰ্গানিজম অসমীয়া যদি কয় ভাৰতীয় মহাকাশ বিজ্ঞান সংস্থা আজি ভিডিওটি ইয়াতে সামৰিছো ভিডিওটো চোৱাৰ বাবে ধন্যবাদ আৰু চেনেলটো সাবস্ক্ৰাইব কৰি থবা নেক্সট ভিডিওৰ বাবে মই তোমালোকে মেথছ আৰু সায়েন্সৰ ভিডিওবোৰ দি আছো আসামিজ ইংলিশ মিডিয়াম দুইটাতে দিছো গতিকে মোৰ প্লেলিষ্টটো চেক কৰিবা নহলে এটো ভিডিওৰ ডেসক্ৰিপচন বক্সটো চেক কৰিবা গোটেইকেইটা ভিডিও পাই যাবা আজিলৈ আহিছো ধন্যবাদ